সৰি আগতে কৈ দিছোঁ যদি মোৰ অসমীয়াটো ৰং ওলায় কিন্তু মই এতিয়া আপোনাক এটা ডায়লগ কৈ দেখাম हिंदी আছে কিন্তু ओके आपको क्रिमिनल्स बहुत पसंद है ना मुझसे प्रिटी क्रिमिनल कहीं मिलेगी क्या सो এইটো মোৰ ডায়লগ এটা আপোনালোকে চাব আৰু ফিল্ম ফুল অন কমাৰ্শিয়েল যদি ভাল পায় প্লিজ আমাক জনাব এণ্ড থ্যাংক ইউ সো মাচ ফৰ showing up থ্যাংক ইউ সানিয়ে সকলোকে উদ্দেশ্যে এটা সকলোকে ধন্যবাদ আপোনালোকে আমাৰ চিনেমাখন চাবলৈ ইয়াতে আহিছে আৰু মই বেছি সময় নলওঁ যেহেতু বহুত গৰম এক্সস্ট হৈ আছে চ' আপোনালোকে চিনেমাখন চাওক ভালকৈ চাওক আৰু আমাৰ গোটেই মানে মমেণ্টছবোৰ আপোনালোকে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰক তাকে কৈ মই মন্তব্য সামৰণি কৰিছে গতিকে তেওঁলোকৰ কাৰণে বনকৰ্মীসকলৰ কাৰণে মই এটা হাত চাপৰি বিচাৰিছোঁ আপোনালোকৰ পৰা আৰু আমাৰ মাজত কেইবাগৰাকীও গণ্যমান্য ব্যক্তি আছে আমাৰ সংবাদকৰ্মীসকল আছে তেওঁলোকক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে আমাৰ মনৰ কথাখিনি আপোনালোকৰ মাজলৈ লৈ যায় মই অৰ্চিতাৰ ডায়লগ আপোনালোকে চিনেমাখনত পাব কিন্তু যিটো ডায়লগ পাব সেইটো ডায়লগে আপোনালোকক তাই কৈ শুনাব মই মাইক্ৰফোনটো আগবঢ়াম আজিকালি বেকগ্ৰাউণ্ডত মই গোটেইখিনি মানে থেংকছনে এটা হেৰি কৰি দিওঁ এইখন বেকগ্ৰাউণ্ডটো তেওঁলোকে আহিলে এইটো এটা মেইন আহি আছে ৰয়েল লিগাত সোমাই দিলে সোমাই দি পেলাই আহি আছে 15 মিনিটত পাই যাব মই এনলি কৈছে গোটেইকেইজনকে ৰ'ব লাগিব মই কথা হেৰি আছিলে ৰৈ আছিলে আসলে মই কৃতজ্ঞ যে কাজিৰঙাৰ শ্ৰদ্ধাৰ ডাইৰেক্টৰ মেডাম সোণালী ঘোষ বাইদেউ লগতে ডিএফঅ ছাৰ অৰুণ বিঘ্নেশ ডাঙৰীয়া আপুনি দেখিছে মোৰ এইফালে বাগৰি ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ বিবিধ দিহিঙীয়া ডাঙৰীয়া ইফালে অগৰাতলী ৰেঞ্জ অফিচাৰ বিদ্যুৎ বিকাশ বৰা ডাঙৰীয়া ইফালে ডক্টৰ BR গগৈ ডাঙৰীয়া চেণ্ট্ৰেলৰ ৰেঞ্জ অফিচাৰ আৰু বুঢ়াপাহাৰ ৰেঞ্জ অফিচাৰ নিলয় বৰুৱা ডাঙৰীয়া গতিকে গোটেইকেইজনে আচলতে সাহস দিবলৈ আহিছে আৰু জনাবলৈ পাই সুখী হৈছোঁ যে আমি প্ৰায় 1500 বনকৰ্মী 5টা ৰেঞ্জত আমি 300কে আমি VIP কমপ্লিমেণ্টাৰী পাছেছ দিছোঁ যিখিনি আচলতে তেওঁলোকে ডিষ্ট্ৰিবিউট কৰিছে আৰু খুব ভাল লাগিছে এইটো কথাই যে বনকৰ্মীৰ যিটো ছেক্ৰিফাইচ সেই ছেক্ৰিফাইচটো আচলতে পাব্লিকে জনা উচিত আমি যিখিনি বনকৰ্মীয়ে অহৰহ নন ষ্টপ আপোনাৰ 30ৰ পৰা 35 দিন সময় বাহিৰৰ জগতখনৰ সৈতে কোনো কানেকশ্যন নোহোৱাকৈ বনৰ ভিতৰত এই জীৱ জন্তুখিনি ৰক্ষা কৰি আছে আৰু তেওঁলোকৰ লাইফৰ ৰিস্ক এনেকুৱা ধৰণৰ যে তেওঁলোকে আচলতে ভিতৰত ঘটনা এটা ঘটিলেও তেওঁলোকে মোবাইলৰ কোনো নেটৱৰ্ক নাই আৰু ৰাতি তেওঁলোকে উজাগৰি নিশা কটাই যে ক'ৰবাত পোচাৰ্ছ আহিছে নেকি ক'ৰবাত গুলিৰ শব্দ শুনিছে নেকি ক'ৰবাত আচলতে কিবা ঘটনা ঘটিছে নেকি গতিকে তেনেকুৱা ধৰণে এটা ইমান ক্ৰিটিকেল ডিউটি কৰাটো ইমান সহজ কথা নহয় সেই ছেক্ৰিফাইচ কৰা মানুহখিনিয়ে বহুতে হয়তো হলত চিনেমা চাই পোৱাই নাই গতিকে সেইটো ৰিয়েলাইজ কৰি আজি ৰুদ্ৰৰ প্ৰযোজক হিচাপে মই এইখিনি পদক্ষেপ ল'ব পৰাটো ভগৱানৰ কৃপা বুলি ধৰিছোঁ আৰু বন বিষয়াসকলৰ যথেষ্ট সহযোগিতা আছে গতিকে মই ইয়াৰ জৰিয়তে আমাৰ MK যাদৱ ছাৰকো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তেখেত ফৰেষ্টৰ হেড হয় PCCF হয় গতিকে তেখেতকো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা গতিকে চন্দ্ৰমা চিনেমা হলত আহক
আপোনালোকে চিনেমাখন উপভোগ কৰক আৰু অসমীয়া চিনেমাৰ জয়যাত্ৰাৰ অংশীদাৰ হওক। বঢ়িয়া লাগিলে। মই বহুত দিনৰ মূৰত অসমীয়া চিনেমা চাইছোঁ, বিশেষকৈ এনেকুৱা ধৰণৰ ফাইটিং চিনেমা। বাকী আমাৰ কাহিনীবিলাকৰ থকা চিনেমা চাই আছিলোঁ, এইখন কিন্তু বহুত মজা লাগিছে। আমাৰ এনেকুৱা লাগিছে যেন অসমৰ চিনেমাৰ এটা নতুন যুগ আৰম্ভ হৈছে, একশ্যনৰ ওপৰত বিশেষকৈ। আৰু ৰবি শৰ্মাদক ফালি দিছে ৱাৰ্ড মুভি, মজা লাগিলে, বৰ ধুনীয়া লাগিলে, বৰ ধুনীয়া কৰিছে। ছবিখন চাই মজা লাগিলে মুঠতে। আকৌ চাব পাৰি একদম চবতকৈ কথা হ'ল আমি আমাৰ ইণ্ডাষ্ট্ৰিটো মানে মোৰ এনেকুৱা লাগিছে যেন ভৱিষ্যতে আৰু বহুত আগুৱাই যাব, মানে আহি গ'ল তেনেকুৱা নিচিনা লাগিছে অসমীয়া চিনেমাৰ। আৰু সকলো অসমীয়া ৰাইজে আমাৰ চাই ভাল পাব বুলি মই নিশ্চিত, আৰু মই নিজে বিৰাট ভাল পাইছোঁ। এই চন্দ্ৰমা হল, বোকাখাত চন্দ্ৰমা হল, আৰু নষ্টালজিক হৈ পৰিছোঁ বহুত দিনৰ মূৰত। ভাল লাগিছে। এইখিনি সুবিধা দিয়াৰ বাবে আমাৰ কোনে আয়োজন কৰিছে মই নাজানো, বিশেষকৈ ৰয়েল ফেমিলি বহুত বহুত ধন্যবাদ দিছোঁ। আৰু ভৱিষ্যতেও যাতে আৰু চিনেমা চাব পাৰোঁ আমি তাকে আশা কৰিম। ফলটো সম্পূৰ্ণ হৈ উঠক, ভালকৈ আকৌ ব্যৱস্থা কৰক, যিহেতু ৰাইজে ইমান সহায় দিছে, দেখিছোঁ, চাইছে। আমিও চাবলৈ হেঁপাহ কৰোঁ চিনেমা, আমাৰ বহুত চিনেমাৰ প্ৰতি হেঁপাহ আছে। বন্ধুকো লৈ আহিছোঁ আমি, ৰিপুঞ্জ গগৈ আহিছে, ভাল পাইছে। আমি চিনেমাৰ বিষয়ে পাতি আছোঁ, চাই ইমান আগুৱাই গৈছে অসমীয়া চিনেমা, খুব ভাল লাগিছে। সঁচাকৈ বৰ ধুনীয়া লাগিলে চিনেমা চাই। আজি ইমান ধুনীয়া লাগিছে, মানে অসমৰ মানে কি ক'ম আৰু, মানে মই পুৰা এক্সাইটেড হৈ গৈছোঁ মানে চিনেমাখন চাই। বহুত ভাল লাগিলে সঁচাকৈ। ধন্যবাদ।